ৰক্ষ কুমাৰী কোনে কয় ৰক্ষৰ নাই কোনো ভয় কোনে কয় ৰক্ষৰ নাই কোনো মান অভিমান কোনে কয় ৰক্ষাই নকৰে নিজৰ প্ৰেমক সন্মান ভ্ৰান্ত ধাৰণা মাথোই সমগ্ৰ জগতৰ পরিণাম চিন্তা করে ভয়াতুর চলে অপদার্থ জনে তুমি তো আমাৰ সশ্ৰদ্ধ প্ৰণিপাত কৰিব গ্ৰহণ আজি সংলাপ প্ৰতিযোগিতাৰ আমি নিক্ষেপণ কৰিবলৈ লৈছোঁ শ্ৰদ্ধাৰ কেশৱ কাকতি ডাঙৰীয়াৰ কাম্যক নন্দিনী নাথ ভাগৰ হিড়িম্বা চৰিত্ৰৰ এটি সংলাপ উদীপ্ত সৰুজে আহি ৰঙা ভাফালি পৰিস্ফুট কৰিলেহি সমগ্ৰ পৃথিৱী নিৰ্জনতা ফালি নীৰৱতা ভাঙি পক্ষী চাকৰ কোলাহলৰ মাজত আজি শূন্যতাৰ লৈ এক হুমুনিয়া মাথোন গতিৰুদ্ধ সপনৰুদ্ধ সংকটপূৰ্ণ এক অস্তিত্বৰ অজান আশংকা মাথো আৰু কিছুক্ষণ বাকী বলিয়া প্লাৱন আহি ধুমুহা সদৃশ কৰি বিচ্ছিন্ন কৰিব মোক ৰক্ষ কুমাৰী কোনে কয় ৰক্ষৰ নাই কোনো ভয় কোনে কয় ৰক্ষৰ নাই কোনো মান অভিমান কোনে কয় ৰক্ষাই নকৰে নিজৰ প্ৰেমক সন্মান ভ্ৰান্ত ধাৰণা মাথোই সমগ্ৰ জগতৰ বিচ্ছেদৰ সময়ত স্বামী মোৰ ভিনহেদৰ লগত হোৱা প্ৰেমৰ সম্পৰ্কৰ সাক্ষী নহয় জানো মোৰ পুত্ৰ খতত কৌশ পুত্ৰ জন্ম হোৱাৰ আনন্দ আৰু কিমান ক্ষণলৈ হাৱা হাৱা চিঞৰি চিঞৰি পক্ষীগণে আকাশে বতাহে কৈ যায় সাজু হিড়িম্বা তই বিচ্ছেদৰ বাবে ধন্যবাদ প্ৰথমে গুৰুজনাৰ আসনত সেৱা জনাই সমূহ ভগ্নপ্ৰাণ বৈষ্ণৱবৃন্দ মোৰ সহস্ৰ কোটি হৃদয়ৰ পুষ্পাঞ্জলি জ্ঞাপন কৰিছোঁ পৰিৱেশন কৰিব লৈছোঁ শ্ৰদ্ধাৰ উৎপল শনিকৰদেৱৰ নাট ৰাম পৰাজয় সীতাৰ পাতাল গমন চৰিত্ৰ সীতাৰ পাতাল গমনৰ দৃশ্যৰ চৰিত্ৰ ৰস কৰুণ শান্ত হোৱা মোৰ জনগণ জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন সীতা মই জনম দুখনি অযোধ্যাৰ ৰাজকোষ বিধিয়ে লিখা নাই মোৰ কপালত কোটি কোটি জন্মৰ তপস্যাৰ ফলত ৰাম স্বামী ৰত্ন লভিলো মই ভাগ্যৰ বলত কিন্তু সিমানতে হ'ল মোৰ প্ৰতি বিধিৰ বান হাত দিয়াৰ মাত্ৰে সাগৰো শুকাল মানিকো লুকাল স্বামীৰ লগত 14টি বছৰ সপি পলপাস হৰি নিলে মোক লংকাৰ ৰাৱণে শত জীয়াতো নিৰ্যাতন ভোগাই ভাবিছিলোঁ মই লংকাতে মৰিম কিন্তু পুত্ৰ হ'ব হনুমন্ত মোৰ আহি দিছিল আশ্ৰাখিত বাণী কৈছিল ৰামৰ বাবে বাট চাবলে বুলি সুদিন আহিল ৰাক্ষস মৰিল সাগৰৰ পাৰত কৰি অগ্নি পৰীক্ষা ৰামচন্দ্ৰই মোক কৰিলে গ্ৰহণ কিন্তু সিমানতো ৰামচন্দ্ৰ নহ'ল সন্তুষ্ট অযোধ্যাৰ শিৰলীয়া প্ৰজাৰ কথা পুনৰবাৰ ঠেলি দিলে মোক
জনহীন অৰণ্যৰ মাজত সেইদিনাতো মোৰ মৰণৰেই কাম্য, কিন্তু লৱ কুশল ৰঘুবংশধৰ আছিল মোৰ গৰ্ভত। সেইবাবে আজিও ৰাখিছো জীয়াই এই ঘৃণিত জীৱন। কিন্তু কিয় মোৰ প্ৰতি হ'ল এনে নিৰ্মম ৰাগ? কিয় তুমি নোহোৱা জানো ৰাম প্ৰজানো ৰঞ্জক? তুমি নোহোৱা জানো ৰাম প্ৰজানো ৰঞ্জক? ধন্যবাদ। মাতে শুনি নাই আচলত ধৰি ভক্তি সীতাৰ পদানুকৰণেৰে পাৰ কৰাই মধুৰ অতীতৰ অধিকাৰী মই উৰ্মিলা জনক নন্দিনী অযোধ্যাৰ ৰাজসুখ ৰাজমৰ্যাদা গ্ৰহণ কৰি পৰিছিলোঁ লক্ষ্মণক অগ্নি সাক্ষী কৰি ৰচিছিলোঁ অনেক সপোন বিবাহিত জীৱনৰ। কিন্তু হঠাৎ সহায় যাক কাল ধুমুহাই ধনবান কৰি থৈ অযোধ্যা নগৰ কাঢ়ি নিলে সকলোতে মোৰ কপালৰ পৰা। কোনো এক কখোপ মুহূৰ্তত শুনিবলৈ পাইছিলোঁ প্ৰভু শ্ৰীৰামচন্দ্ৰ আৰু ভক্তি সীতাৰ সবে গুচি যাব স্বামী মোৰ 14 বছৰ বনবাসী হৈ। সেইদিনা যেন স্তব্ধ হ'ব খুজিছিল বায়ুতন্ত্ৰ মোৰ। চতুৰি দিশে দেখিছিলোঁ কেৱল মই কলীয়া ডাৱৰ। আহিব লাগিছিল প্ৰবল বেগেৰে ঘূৰ্ণিবতাহ নিশায়ে উৰ্মিলাৰ জীৱন। পুনৰ স্মৰণ কৰি মোৰ ইষ্ট দেৱতা প্ৰভু ভোলানাথক ধৈৰ্যচ্যুত নহ'লো মই ক্ষন্তেকৰ বাবেও। নাৰীৰ জীৱনৰ সৰ্বস্ব সুখ সৰ্বস্ব প্ৰাপ্তি স্বামী সেৱাৰ পৰা 14 বছৰৰ বাবে মই দিলো বিসৰ্জন। সেইদিনা যেন এই অযোধ্যাৰ কোনো জনতাই তিনি ৰাজমাতাই এবাৰলৈও নুসুধিলে মোক কেনে আছো মই। মাহ হালধিৰ গোন্ধ থাকোঁতে শৰীৰত কিদৰে ত্যাগিছিলোঁ মই মোৰ স্বামী দেৱতাক। সেইবাবে হয়তো গোপনে থাকিল উৰ্মিলাৰ জীৱনৰ সেই নিঃসংগ 14টা বছৰ। ধন্যবাদ। পরিণাম চিন্তা করে ভয়াতুর চলে অপদার্থ জনে
তুমি তো না জানা রানী কিহর উদ্দেশ্যে নয় কর সময়ে যুদ্ধের অভিযান অভিশপ্ত জীবনের সামরণী পেলাবর বাবে হাতুর চিন্তা করে অনন্ত দেবকে নময় অনিময় বৈকুণ্ঠর পরা আর আজি তারাই ভাবে দেবদ্রোহী বিশ্বাদ্রোহী ভক্তদ্রোহী হয় সৃষ্টি করি এক মহাপ্রলয়ের আতঙ্কময় করশু ঘোষণা। ধন্যবাদ।